গৰু বিহুৰ নিশা ব্যতিক্ৰমী ৰূপত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা নিজ বাসগৃহত হুঁচৰি দলৰ সৈতে ঢুলীয়া ৰূপত দেখা গ'ল কেবিনেট মন্ত্ৰীগৰাকীক। অসম ছাত্ৰ পৰিষদ বোকাখাত সমষ্টিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী আদৰণি অনুষ্ঠানতো অংশ ল'লে বিধায়কগৰাকীয়ে। বিহুৰ ৰং ৰহইচৰ মাজতো বিৰোধীক সমালোচনা কৰিবলৈ নেৰিলে অতুল বৰাই। কংগ্ৰেছৰ লগতে বিৰোধীয়ে ছত্ৰভংগ দিয়া বুলি মন্তব্য প্ৰকাশ কৰে অতুল বৰাই। কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। এফালে ৰছলীনা পেৰ্কিতকৈ অধিক ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিব কামাখ্যা প্ৰসাদ তাছাই বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই। থাকিলে চাইনুচা থাকিলে কলিয়া মোৰ মৰহি যায় থাকিলে ও তৰা মাই ও তৰা মাই লৈ আছা চাই চাইনুচা থাকিলে চাইনুচা থাকিলে মোৰ মৰহি যায়। একো নোৱাৰে কাৰণ বিৰোধী এইবাৰ আপোনালোকে দেখিছে যে নিৰ্বাচনৰ আগতে কেনে বিপৰ্যয়ৰ সন্মুখীন বিৰোধী একেবাৰে নিককটীয়া। আজি বিৰোধীৰ মাজত ঐক্য নাই, বিৰোধীৰ ঐক্যটো বাদ দিয়ক, কংগ্ৰেছৰ মাজত ঐক্য নাই, তেনেকুৱা পৰিৱেশ ইয়াত নাই। এই 5খন আসনৰ নিৰ্বাচন আছে, 5টা চিটৰ প্ৰথম ফেজতে মই নিশ্চিত যে ইয়াত NDA প্ৰাৰ্থীয়ে প্ৰতিটো সমষ্টিত খুব ভাল ভোট পাব।